নমস্কাৰ সকলোকে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিহুৰ সকলোকে সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সকলোৰে বছৰটো যেন কুশলে ভালে কুশলে যাব লাগে তাকে কামনা কৰিছোঁ। সকলোৱে দিনবোৰ সুখ সমৃদ্ধি কঢ়িয়াই আনক তাৰে কামনাৰে হেপী বিহু। আৰু নতুন বৰ্ষৰ নতুন নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বসন্তত যিহেতু ন কুঁহিপাত মেলি প্ৰকৃতিৰ লগত বহাগ বিহুটোৰ ৰিলেটেড হয়, কি সুন্দৰভাৱে যেনেকৈ গছে পাতে কুমলীয়া সেউজীয়া পাতেৰে ভৰি পৰে, ঠিক তেনেদৰেই আমাৰ এই অসমীয়া নৱবৰ্ষৰ ঠিক তেনেদৰে আৰম্ভণিৰ এয়া অসমীয়া নৱবৰ্ষৰ আৰম্ভণি আহি পৰিছে। গতিকে সকলোকে অসমীয়া নৱবৰ্ষৰ সমূহ অসমবাসী ৰাইজক মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। বিহুৰ সকলোৰে ঘৰত যাতে সুখ সমৃদ্ধি কঢ়িয়াই আনক আৰু পিঠা পনাৰে ভৰি পৰক তাৰে কামনাৰে হেপী বিহু।